असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली विद्युत उपमंडल 2 के कार्यालय सभागार में आज असम स्टेट पावर वर्कर्स यूनियन की एक महत्वपूर्ण बैठक आयोजित की गई। उल्लेखनीय है कि संगठन ने अपनी कई मांगों को लेकर यह बैठक संपन्न की है। बैठक के उपरांत संगठन ने एक प्रेस कॉन्फ्रेंस संबोधित करते हुए सरकार के हठात्मक निर्णयों के विरुद्ध गहरा आक्रोश व्यक्त किया है। संवाददाता प्रशांत बैस की रिपोर्ट। আমার যেটো 25 এমেন্ডমেন্ট বিল আহি আছে এই এমেন্ডমেন্ট বিলটোত দেখা গৈছে যে যিখিনি আমাৰ ৰাজ্য ক্ষতিগ্ৰস্ত হ'ব, কাৰণ কি ইতিমধ্যে যিখিনি ৰাজ্যে যেটো বিদ্যুৎ পাৰচেজ কৰি আছে তাৰ 4 গুণ বৃদ্ধি হৈ যাব। আজি যদি 5 টকা দি পাৰচেজ কৰিছে তেতিয়াহ'লে 20 টকা এটা হৈ যাব। তো গতিকে আমি এই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ এই 2025 এমেন্ডমেন্ট বিলটো বাতিল কৰিব লাগিব আৰু অসমৰ জেনেৰেশ্যন সেক্টৰটো যাতে সহনিৰ্ভৰশীল কৰি তোলে এই কাৰণে ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। যদি অনাগত দিনত নকৰে তেতিয়াহ'লে কিন্তু আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম আৰু গণতান্ত্ৰিক পদ্ধতিতে আমি গোটেই ভাৰতবৰ্ষ গোটেই অসমত আমি আন্দোলন কৰি তুলিম। আমাৰ আজিৰ মূল লক্ষ্যখিনি আমাৰ সম্পাদক ডাঙৰীয়াই কৈছে, কিন্তু আমাৰ তাতোতকৈ ডাঙৰ কথা হ'ল আমাৰ যিখিনি অস্থায়ী কৰ্মচাৰী আছে সেই অস্থায়ী কৰ্মচাৰীখিনিক স্থায়ী কৰিব লাগিব। সেইটো আমাৰ ধুবুৰী অধিৱেশনত প্ৰপ'জেল লোৱা হৈছে আৰু তাৰ ওপৰত আমাৰ সিদ্ধান্ত লৈছে চেণ্ট্ৰেল কমিটিয়ে। গতিকে আমি অনাগত দিনত তেওঁলোকৰ স্থায়ী নহ'লে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আমি কৰ্মচাৰীসকল ক্ষতিগ্ৰস্ত হোৱাতকৈ ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। যদি 25 যিখন এমেণ্ডমেণ্ট বিল আহিব সেই এমেণ্ডমেণ্ট বিলত ৰাইজ যথেষ্ট ক্ষতি হ'ব। গতিকে ৰাইজ সজাগ হ'ব লাগে। আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকে এই ক্ষেত্ৰত আমাক সহায় কৰিব আৰু ৰাইজক সজাগ কৰক, কাৰণ ৰাইজে আজি যিটো হাৰত বিদ্যুতৰ বিল দিছে তাৰ 3 গুণ বিদ্যুতৰ বিল দিব লাগিব। আমাৰ সম্পাদক ডাঙৰীয়াই গোটেইখিনি জনাইছে আপোনালোকক। গতিকে আমাৰ আজি সংবাদ মেলৰ মূল উদ্দেশ্য এইকেইটাই, যিখিনি আমাৰ সম্পাদক ডাঙৰীয়াই জনাইছে। আৰু লগতে আমাৰ অস্থায়ী কৰ্মচাৰীৰ কথাটো কৈছোঁ, কাৰণ অস্থায়ী কৰ্মচাৰীসকলে আজি দীৰ্ঘদিন ধৰি কৰ্ম কৰিলে আৰু তেওঁলোকৰ জীৱনৰ বহু মূল্যৱান সময় ইয়াত পাৰ কৰিলে। গতিকে আজি তেওঁলোকে বেলেগ ক'তো যোৱাৰ সময় নাই। গতিকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰিব লাগিব। সেইটো ধুবুৰী অধিৱেশনত আমাৰ সিদ্ধান্ত লোৱা হৈছে আৰু যেতিয়ালৈকে আমাৰ দাবীসমূহ পালন নকৰিব মেনেজমেণ্টে তেতিয়ালৈকে আমি আন্দোলন কাৰ্যসূচী চলাই গৈ থাকিম। ধন্যবাদ।